আজি আমি পানবজাৰ থানা এনুৱেল পৰিদৰ্শন কৰিছোঁ। আমাৰ যিমানখিনি থানা আছে, অসমত 334টা থানা আছে। এইটো থানাৰ প্ৰত্যেক থানাৰ কাৰণে এজন সিনিয়ৰ অফিচাৰক এনুৱেল ইনস্পেকশ্যন কৰিবলৈ কোৱা হৈছে। আৰু এই এনুৱেল ইনস্পেকশ্যনটো আমি চেষ্টা কৰি আছোঁ ডিচেম্বৰৰ ভিতৰত শেষ কৰিবলৈ। প্ৰায় শেষ হৈছে। মোৰ ভাগত 6টা থানা আহিছে। এইটোৰ ভিতৰত আজি মই তৃতীয়খন থানা ইনস্পেকশ্যন কৰিছোঁ। এইটো পানবজাৰ থানা। পানবজাৰ থানা আমাৰ ৰাজ্যখনৰ মুখ্য থানাৰ দিছপুৰ আৰু পানবজাৰ হয়। পানবজাৰ থানাত এটা ডাঙৰ যিটো সমস্যা হৈ আছে যে ইয়াত যিখিনি ডিপ্লয়ড মানুহ আছে তেওঁলোকৰ কাৰণে আমি স্থানীয়ভাৱে থাকিবলৈ জেগা দিব পৰা নাই। সেইটো কাৰণে আমি কথা পাতিছোঁ। ইয়াত কিছুমান পুৰণি বিল্ডিং আছে যিবোৰ জৰাজীৰ্ণ অৱস্থাত আছে। এইখিনি বিল্ডিং আমি আজি চিন্তা কৰিছোঁ যে এইটো ভাঙি ইয়াত নতুন এটা বিল্ডিং বনাব পাৰোঁ, বেৰেক বনাব পাৰোঁ, যিটোকে ইয়াত অলপ কিছুমান মানুহ থাকিব পাৰিব। যেতিয়া এটা ইয়াত যিটো দেখিছোঁ যে কিছুমান আগৰ চিজ কৰি থোৱা আনক্লেইমড তেনেকুৱা মটৰচাইকেল, স্কুটাৰ, গাড়ী ইত্যাদি আছে। এইখিনি মই OC ডাঙৰীয়াক কৈছোঁ যে তেখেতে এটা এনালিচিছ কৰি লেআউট কৰি তাৰপিছত যিমানখিনি আইনগতভাৱে আমি ডিছপ'জ কৰিব পাৰোঁ সেইটো কৰিবলৈ কোৱা হৈছে। DCP, জইণ্ট CP ডাঙৰীয়াসকলো আছিলে, তেখেতসকলেও এই কথাটো কোৱা হৈছে। বাকী ট্ৰেফিকৰ যিটো ইয়াত ইউনিট আছে, ট্ৰেফিকৰ ইউনিটৰ কাৰণে এটা ভিজিটাৰ্ছ ৰুম আৰু তেওঁলোকৰ কাৰণে বহা ব্যৱস্থাৰ এটা ইয়াত শ্বৰ্টফল আছে। এইটো আমি চাই ল'ম। বাকী ইয়াত যিখিনি ডিপ্লয়ড মানুহ আছে, প্ৰায় 70জন মানুহ আছে, তেওঁলোকৰ ভিতৰত যাৰ যাৰ যি অভাৱ অভিযোগ এইবোৰ আমি শুনিছোঁ আৰু যিখিনি আমি পাৰে নিৰাকৰণ কৰিবলৈ চেষ্টা কৰিম। মুখ্যালয়ৰ ফালৰ পৰা আমি যিখিনি এওঁলোকক সহায় কৰিব পাৰোঁ, যিখিনি এওঁলোকৰ অভাৱ অভিযোগ আছে সেইটো আমি নিৰাকৰণ কৰিব পাৰোঁ। তাৰ বাবে আমি অলৰেডি আজি ইয়াত নোট কৰি লৈছোঁ আৰু এইটো আমি চেষ্টা কৰিম। মহিলাসকলৰ থকাৰ ব্যৱস্থা নাই বুলি কৈছে। ইয়াত মই কৈছোঁ ইয়াত থকাৰ অকণমান অসুবিধা আছে। সেইটো আমি কেনেকৈ কিমান সলিউশ্যন কৰিব পাৰোঁ আমি চাই লওঁ। কাৰণ ইয়াত এটা ডাঙৰ সমস্যা এইটো আছে যে ইয়াত পানবজাৰ থানাত স্পেচ নাই। স্পেচ নথকাৰ কাৰণে এটা সমস্যা হয়। অৱশ্যে এটা ইমিডিয়েটলি মই যিটো উপায় দেখিছোঁ যে পুৰণি এটা বিল্ডিং আছে যিটো অলমষ্ট ডেমেজ হৈ আছে। এইটো আমি যদি ভাঙি নতুন এটা বিল্ডিং কৰিব পাৰোঁ তেতিয়া কিছু ৰেজিডেঞ্চিয়েল স্পেচো ওলাব আৰু কিছু তেওঁলোকে ধৰক ডাইনিং স্পেচ ইত্যাদি ইত্যাদি লাগে সেইটো আমি কৰিব পাৰিম। গুৱাহাটীতে আপোনাৰ পৰিদৰ্শনৰ দায়িত্ব নে অন্য জিলালৈও পৰিবহণ? মই অলৰেডি বাহিৰত 2টা কৰিছোঁ আৰু 3টা বাকী আছে। গুৱাহাটীৰ অকল এটাহে থানা মই পৰিদৰ্শন কৰিম, বাকী আৰু বাহিৰত আছে। বাকীকেইটা কেতিয়া মানে যাব? 3খন কৰিলোঁ আৰু এতিয়া বাকী 3খন আছে। ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিম আৰু চবেই কৰি আছে।